নমস্কাৰ ষ্টক মাৰ্কেট জাৰ্নিৰ আজি তৃতীয় ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ ফাণ্ডামেণ্টেল এনালিচিছৰ বিষয়ে। তো আজি আমি আলোচনা কৰিম টেকনিকেল এনালিচিছৰ বিষয়ে। তো যোৱা ভিডিঅ'টোত মই কৈছিলোঁ যে ফাণ্ডামেণ্টেল এনালিচিছ আৰু টেকনিকেল এনালিচিছৰ ওপৰত বেছ কৰি গোটেই ষ্টক মাৰ্কেটখন চলি আছে। তো ফাণ্ডামেণ্টেলৰ বিষয়ে বেছিকখিনি মই যোৱা ভিডিঅ'তে কৈ দিলোঁ। তো আজি আমি চাওঁ টেকনিকেল এনালিচিছ। ইউটিউবত যদি আপুনি ষ্টক মাৰ্কেটৰ বিষয়ে চাৰ্চ কৰে তেনেহ'লে প্ৰায় ভিডিঅ'তে আপুনি কেৱল টেকনিকেল এনালিচিছ দেখা পাব। টেকনিকেল এনালিচিছত একচুৱেলি কেণ্ডেল ষ্টিক পেটাৰ্ণৰ ওপৰত ষ্টাডি কৰা হয়। কেণ্ডেল ষ্টিক পেটাৰ্ণ বিভিন্ন ধৰণৰ আছে আৰু ইয়াৰ বেলেগ বেলেগ নামো আছে, যেনে মাৰুবুজু কেণ্ডেল, পিনবাৰ কেণ্ডেল, হেমাৰ কেণ্ডেল, চলজাৰ কেণ্ডেল, এনেকুৱা বহুত ধৰণৰ কেণ্ডেল ষ্টিকবিলাকৰ নাম আছে। এডাল কেণ্ডেল যদি গ্ৰীণ ক্ল'জ হয় তেনেহ'লে তাক বুলিছ কেণ্ডেল বুলি কয়, আৰু যদি ৰেড কেণ্ডেল ক্ৰিয়েট হয় তাক বিয়াৰিছ কেণ্ডেল বুলি কোৱা হয়। এণ্ড যদি বেক টু বেক ৰেড কেণ্ডেল ক্ৰিয়েট হৈ থাকে তাক ডাউন ট্ৰেণ্ড বুলি ধৰা হয়, আৰু যদি বেক টু বেক গ্ৰীণ কেণ্ডেল ক্ৰিয়েট হৈ থাকে তাক বুলিছ ট্ৰেণ্ড বুলি ধৰা হয়। প্ৰতিডাল কেণ্ডেল ষ্টিকৰ আৰতে একো একোটা কাহিনী থাকে। একো একোটা কেণ্ডেলে বায়াৰ চেলাৰৰ যিটো যুঁজ সেইটোকে একচুৱেলি শ্ব' কৰে। টেকনিকেল এনালিচিছ বেচিকেলি ইউজ হয় ট্ৰেডিঙৰ কাৰণে। ষ্টক মাৰ্কেটৰ পৰা যদি আপুনি ডেইলি যিকোনো এটা এমাউণ্ট আৰ্ণ কৰিব লাগে তেনেহ'লে অনলি টেকনিকেল এনালিচিছে আপোনাক হেল্প কৰিব। আজিৰ পৰা প্ৰায় 2-2.5 বছৰ আগত যেতিয়া মই প্ৰথম ষ্টক মাৰ্কেটৰ কথা শুনিছিলোঁ, তেতিয়া মই মিউচুৱেল ফাণ্ড আৰু ফাণ্ডামেণ্টেল এনালিচিছৰ কাৰণে একচুৱেলি ষ্টক মাৰ্কেটত আহিছিলোঁ। বাট পিছলৈ মই ট্ৰেডিঙৰ বিষয়ে শিকিলোঁ, আৰু ট্ৰেডিঙৰ বিষয়ে যদি আপুনি শিকিব লাগে তেনেহ'লে টেকনিকেল এনালিচিছে প্ৰধান। ইণ্ডিয়ান ষ্টক মাৰ্কেট ৰাতিপুৱা 9:15 পৰা 3:30 চলে। 9:15 পিছৰ পৰা ট্ৰেডাৰবোৰে কি কৰে, কেণ্ডেল ষ্টিক পেটাৰ্ণবিলাক ষ্টাডি কৰে। যেনে একচুৱেলি কেণ্ডেল ষ্টিক পেটাৰ্ণবিলাকে কাম কেনেকৈ কৰে, যদি যিকোনো একডাল কেণ্ডেলত এটা পেটাৰ্ণ ক্ৰিয়েট হৈছে আৰু সেই পেটাৰ্ণটো যদি আগতে কেতিয়াবা হৈ গৈছে আৰু হোৱাৰ পিছত যি ধৰণে মাৰ্কেট মুভ কৰিছে, তো এতিয়াও এই পেটাৰ্ণটো ক্ৰিয়েট হোৱাৰ পিছত তেনেধৰণে মুভ কৰিব বুলি প্ৰেডিক্ট কৰা যায়। তো এনেকৈ কেণ্ডেল ষ্টিক পেটাৰ্ণবিলাকৰ দ্বাৰা মাৰ্কেটৰ মুভমেণ্ট ধৰিব পৰা যায়। আৰু যদি আপুনি মাৰ্কেটৰ মুভমেণ্ট ধৰিব পাৰে তেনেহ'লে ওপৰত গ'লে আপুনি ওপৰৰ ফালে বাই কৰিলে প্ৰফিট, আৰু যদি তলৰ ফালে আহে দেন চেল কৰিলে প্ৰফিট। যদি আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। এইটো নতুন চেনেল, তো মটিভেশ্যনত দৰকাৰ, আৰু মটিভেশ্যন তেতিয়া আহিব যেতিয়া ছাবস্ক্ৰাইব বাঢ়িব বা ৱাটচ টাইম বাঢ়িব। তো তেনেকুৱা গ্ৰ' একাউণ্টৰ ভিতৰত কেনেকৈ কেণ্ডেল ষ্টিক পেটাৰ্ণ আপুনি ষ্টাডি কৰিব বা কেণ্ডেল ষ্টিক পেটাৰ্ণৰ দ্বাৰা কেনেকৈ আপুনি প্ৰফিট কৰিব, এইবোৰৰ বিষয়ে এই ভিডিঅ'তে মই দেখুৱাই দি আছোঁ। এতিয়া আমি মোবাইলৰ স্ক্ৰীন অ'পেন কৰিলোঁ এণ্ড গ্ৰ'। এতিয়া চাওক, এইটো আমি গ্ৰ' এপৰ ইণ্টাৰফেচ অ'পেন কৰিলোঁ। এতিয়া চাৰ্চ বাৰত যে আমি যেনেকৈ যিকোনো এটা ষ্টক আমি চিলেক্ট কৰি ল'ম, যেনে ধৰক আমি ল'ম HDFC বেংক লিমিটেড। এইটো ওপৰতে HDFC বেংক লিমিটেড আহি গ'ল, এণ্ড ইয়াতে ক্লিক কৰক। ইয়াৰ পিছত আপুনি ইয়াত ক্লিক কৰিলে হৈ গ'ল। এনেকুৱা ইণ্টাৰফেচ আহি যাব, আৰু ইয়াতে এই প্ৰতিডাল একোডাল কেণ্ডেল ষ্টিক, আৰু এই কেণ্ডেল ষ্টিকবোৰ যেনেকৈ ইয়াতে 5 মিনিটছ লিখা আছে, 5 মিনিট 10 মিনিট যিকোনো মিনিটত আপুনি কেণ্ডেল ষ্টিক ল'ব পাৰে। ইয়াৰ ওপৰত এনেকুৱা ইণ্ডিকেটৰ আছে য'ত গৈ আপুনি টুল কিছুমান ইউজ কৰিব পাৰে, যেনে মুভিং এভাৰেজ, RSI, এইবোৰ। এই কেণ্ডেল ষ্টিক পেটাৰ্ণবিলাকৰ লগতে আপুনি এনেকুৱাকৈ ইণ্ডিকেটৰো ইউজ কৰিব পাৰে, যাৰ থ্ৰুদি আপুনি মাৰ্কেটত প্ৰিডিক্ট কৰিব পাৰে যে ওপৰৰ ফালে যাব বা তলৰ ফালে যাব। নেক্সট ষ্টেপ বাই ষ্টেপ আমি একোটা কেণ্ডেল ষ্টিক পেটাৰ্ণৰ বিষয়ে ষ্টাডি কৰিম, যেনে পিনবাৰ, হেমাৰ, মাৰুবুজু, এইবোৰ চব ডজি, এই চব কেণ্ডেলবোৰ ইয়াতে ক্ৰিয়েট হৈ আছে। এইবোৰৰ বিষয়ে আমি পিছত নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আৰু এটা কথা ইয়াতে আছে, যেনে বৰ্তমান HDFC বেংকৰ শ্বেয়াৰ প্ৰাইচ চলি আছে 1621 টকা। এই প্ৰাইচটোৱে উঠা নমা হৈ থাকে। যেনে ধৰক আজি যদি ওপৰত যায় তেনেহ'লে 1622, 24, 26 তেনেকুৱাকৈ ওপৰত যাব, যেনেকৈ ইয়াতে গৈছে। ইয়াতে চাব এইবোৰ কেণ্ডেল ওপৰৰ ফালে গৈছে, তো 1628, 30, 32, 33, 34 এনেকুৱাকৈ এই প্ৰাইচটো উঠা নমা হৈ থাকে, যেনেকৈ ইয়াত দেখিছে। একদম তলৰ পৰা যদি ইয়াতে চাই 1600ৰ পৰা 1610, 1620, 21, 22, 30 এনেকুৱাকৈ এই ওপৰৰ ফালে কেণ্ডেল ষ্টিকবোৰ ওপৰৰ ফালে গৈ আছে। আৰু এই ওপৰৰ ফালে যোৱাতে একেলগে চিধাই একডাল কেণ্ডেলতে ইমান দূৰ ওপৰত নাযায়, আৰু যেতিয়া কেণ্ডেলবোৰ এনেকৈ ক্ৰিয়েট হয় প্ৰাইচটো মুভ কৰি থাকে, একবাৰ তলত একবাৰ ওপৰত, তো এনেকৈ হায়াৰ হাই ক্ৰিয়েট কৰি যেতিয়া ওপৰৰ ফালে গৈ থাকে, তো তেতিয়া তাক বুলিছ ট্ৰেণ্ড বুলি কোৱা হয়। আৰু যদি ডাউনত তেনেকুৱাকৈ আহি থাকে তেতিয়া তাক বিয়াৰিছ ট্ৰেণ্ড বুলি কোৱা হয়। এই প্ৰাইচটো এনেকৈ যে মুভমেণ্ট কৰি থাকে এইটোকে একচুৱেলি প্ৰাইজ একশ্যন বুলি কোৱা যায়। টেকনিকেল এনালাইচিছত বেচিকেলি প্ৰাইজ একশ্যনৰ ওপৰত বেছ কৰিয়ে ষ্টক বাই বা চেল কৰা যায়, নাইবা কিছুমান ক্ষেত্ৰত একোডাল কেণ্ডেলৰ ওপৰত বেছ কৰিও বাই বা চেল কৰা যায়। যেনে ধৰক ইয়াতে 1621 প্ৰাইজৰ ওচৰত যিডাল আপুনি দেখিছে, এইডাল একডাল হেমাৰ কেণ্ডেল। ইয়াৰ পিছত মাৰ্কেট ওপৰত যাব বুলি এনেকুৱাকৈ যদি আপুনি প্ৰেডিক্ট কৰিব পাৰিছে তেনেহ'লে ইয়াতে বাই কৰিলে আপোনাৰ 1628 লৈকে 21ৰ পৰা ইমান টকা এটা ষ্টক প্ৰাইজত আপোনাৰ প্ৰফিট হ'ব। তো তেনেকুৱাকৈ ষ্টেপ বাই ষ্টেপ আপুনি টাইম দিব লাগিব, শিকিব লাগিব, লাহে লাহে আপুনি প্ৰফিটেবল হৈ যাব। কোনডাল কেণ্ডেল বনাৰ পিছত মাৰ্কেটে কোন চাইডে মুভমেণ্ট কৰিব এইবোৰ আপুনি প্ৰেডিক্ট কৰিব পৰা হৈ যাব, আৰু তেতিয়া আপুনি প্ৰফিটেবল হ'ব পাৰিব। তো টেকনিকেল এনালিচিছৰ বেছিক্স ভিডিঅ' এইটোৱে আছিল। আজিলৈ ইমানে, ধন্যবাদ। ইয়াৰ পিছত আমি নেক্সট চুইম ট্ৰেডিং বা কি টপিকৰ ওপৰত আমি ভিডিঅ' লৈ আহোঁ, যদি ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল, এণ্ড লাইক কৰিব। বাই বাই।